বিলাসীপুৰত কবিগুৰু ৰবীন্দ্ৰনাথ নজৰুলৰ জন্ম জয়ন্তী পালন। বিলাসীপুৰত যুৱক সমিতিৰ উদ্যোগত সমিতিৰ ভৱনত দুদিনীয়া কাৰ্যসূচীৰ ১৬৬তম কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ ১২৬তম জন্ম জয়ন্তী উদযাপন কৰা হয়। তদুপলক্ষে দুয়োগৰাকীৰ প্ৰতিচ্ছবিত মাল্যদান বন্তি প্ৰজ্বলন কৰা হয়। লগতে আমন্ত্ৰিত অতিথিবৃন্দ সম্বৰ্ধনা জনোৱা হয়। মঞ্চত কবিগুৰু আৰু বিদ্ৰোহী কবিৰ কবিতা আবৃত্তি আৰু গীতবিলাক চিত্ৰা ডেন্স একাডেমীৰ শিল্পীসকলে পৰিৱেশন কৰে। মুকলি সভাত এখন অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত ৩১ মে আৰু ১ জুন তাৰিখে অনুষ্ঠিত কৰাৰ কথা সাংস্কৃতিক সম্পাদক কাজল দাসে জানিবলৈ দিয়ে। বিলাসীপুৰৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি বিলাসীপুৰ যুৱক সমিতিৰ পৰা প্ৰতি বছৰে বিদ্ৰোহী কবি কাজী নজৰুল ইছলাম আৰু বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী আমি পালন কৰি আহিছোঁ। এই বছৰো আমি বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে দুদিনীয়া কাৰ্যসূচী আমি আজি অনুষ্ঠিত কৰি আছোঁ। আজি আমাৰ কাৰ্যসূচী আছিল ৰাতিপুৱা 10 বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপিছত আবেলি 4 বজাৰ পৰা সংগীত প্ৰতিযোগিতা আৰু সন্ধিয়া 7 বজাৰ পৰা আমি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। লগতে যোৱাকালি আমি নৃত্য প্ৰতিযোগিতাৰো ব্যৱস্থা কৰিছোঁ। ইয়াত আমাৰ যুৱক সমিতি ক্লাব প্ৰতি বছৰে এই অনুষ্ঠানখন অতি ধুমধামেৰে পালন কৰি আছে। প্ৰতিযোগিতা হৈ আছে। সন্ধিয়া 7 বজাত সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। ইয়াত আমাৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ নৃত্যশিল্পী সংগীত শিল্পী আহে। আমাৰ বিলাসীপাৰাৰ চাৰিওফালৰ পৰা মানুহ আহি পেলাই এইটো অনুষ্ঠান অংশগ্ৰহণ কৰে আৰু সহায় আৰু সহযোগিতা। কেইদিনীয়া কাৰ্যসূচী আছে? এইটো আমি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠান কৰি আছোঁ। আপুনি যুৱক সমিতিৰ ক্লাবৰ কি হয়? আপুনি? মই যুৱক সমিতি ক্লাবৰ একচুৱেলি কাৰ্যকৰী সদস্য হয়। মোৰ লগত আছে আমাৰ যুৱক সমিতি ক্লাবৰ প্ৰতিষ্ঠাপক সদস্য তথা আমাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধা শ্ৰীযুত কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া। লগত আছে আমাৰ প্ৰাক্তন সম্পাদক আৰু কাৰ্যকৰী সদস্য আমাৰ প্ৰেচিডেণ্ট, বৰ্তমান প্ৰেচিডেণ্ট সভাপতি আছে ৰবীন্দ্ৰনাথ চক্ৰৱৰ্তী। শ্ৰী সমীৰ। আপোনাৰ নামটো কি আছিল? মোৰ নাম শ্ৰী কাজল।